নমস্কাৰ বন্ধু বান্ধৱীসকল, এইবাৰ হনুমান জয়ন্তীয়ে আপোনাৰ জীৱনলৈ লৈ আহিব এটা সোণালী সুযোগ। আপুনি জানেনে, হনুমান জয়ন্তীৰ দিনা মাত্ৰ এটা বিশেষ কাম কৰিলে আপোনালোকৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। আৰু আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম শাস্ত্ৰৰ অনুসৰি কৰা কিছুমান উপায়ৰ কথা, যিটো কৰিলে 7 দিনৰ ভিতৰতে আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। যদি আপোনালোকৰ ঘৰত অৰ্থনৈতিক সমস্যা চলি আছে বা মানসিক অশান্তিত ভুগি আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াৰ সম্পূৰ্ণ উত্তৰ মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দিবলৈ চেষ্টা কৰিম। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। হনুমানজী হৈছে সংকটমোচক। তেওঁ কলিযুগত জাগ্ৰত দেৱতা বুলিও জনা যায়। যি সময়ত গোটেই পৃথিৱী নিগেটিভ শক্তিৰ বহিৰ্ভূত হৈ আছে, সেই সময়ত বজৰংবলী ভক্তিয়ে আমাক সকলোকে ৰক্ষা কৰিব। এইবাৰ তিথি আৰু নক্ষত্ৰৰ সংযোগ ঘটিবলৈ গৈ আছে, সেয়েহে বহু বছৰৰ মূৰত এনে যুগ আপোনালোকে দেখিবলৈ পাব। গতিকে এই সুযোগ কেতিয়াও আপোনালোকে নেহেৰুৱাব। এতিয়া আমি জানি লওঁ আহক হনুমানজীৰ বিশেষ কামটো। হনুমানজীৰ দিনা আপুনি কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ'ল সেন্দুৰৰ সৈতে আপোনালোকে তিলক ল'ব আৰু 7 বাৰ হনুমান চালিচা আপোনালোকে পাঠ কৰিব। ৰাতিপুৱা সূৰ্যদেৱৰ উদয় হোৱাৰ লগে লগে আপোনালোকে উঠিব আৰু গা ধুব আৰু পৰিষ্কাৰ কাপোৰ আপোনালোকে পৰিধান কৰিব। হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰিলেও আপোনালোকৰ কাৰণে মংগল হ'ব। তাৰ পিছত আপোনালোকে হনুমানজীৰ মন্দিৰলৈ ওলাই যাব আৰু ভগৱানৰ চৰণত সেন্দুৰ অৰ্পণ কৰিব। ভগৱানৰ মূৰ্তিৰ সন্মুখত আপোনালোকে সেন্দুৰ অৰ্পণ কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ভগৱানৰ মূৰ্তি সোঁ ভৰিৰ তলত আপোনালোকে সেন্দুৰ থৈ আৰু কপালত এটা আপোনালোকে তিলক ল'ব পাৰে। তাৰ পিছত আপোনালোকে বহি সম্পূৰ্ণভাৱে 7 বাৰ হনুমান চালিচা পাঠ কৰক। মনত ৰাখিব, পাঠ কৰাৰ সময়ত যাতে আপোনালোকৰ মনটো বেছি চিন্তা ভাৱনা কৰি নাথাকে বা বেলেগ ফালে যাতে আপোনালোকৰ মনটো নাযায়, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। মাথো ভগৱানজীৰ বা হনুমানজীৰ কথা মনলৈ আনি আপোনালোকে হনুমান চালিচা 7 বাৰ পাঠ কৰিব। তাৰ মাজত যাতে কোনো লোকে বিধি বিঘিনি দিব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব আৰু এনেভাৱে আপোনালোকে পাঠ কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো দুখ কষ্ট জীৱনৰ পৰা দূৰ হৈ পৰিব। আপোনাৰ লগতে আপোনালোকৰ ঘৰতো সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। বহু লোকে ভাবে যে এদিন পূজা কৰিলেই তেওঁলোকৰ ভাগ্য সলনি হৈ যাব। আচলতে হনুমান জয়ন্তীৰ দিনাখন মহাজাগতিক শক্তি অত্যন্ত বেছি হৈ থাকে। সেইকাৰণে আপোনালোকে যদি এইদিনা বিশেষ কিছুমান নিয়মৰ সহায়ত আপোনালোকে কাম কৰে, তেনেহ'লে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব। আপোনালোকৰ চাৰিওফালে এক সুৰক্ষা কৱচ গঢ় লৈ উঠিব। ইয়াৰ ফলত আপোনালোকৰ 7 দিনৰ ভিতৰতে কৰ্মক্ষেত্ৰত চলি থকা সকলো বাধা দূৰ হ'ব, ধাৰ ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰিব আৰু ঘৰত শান্তি বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব আৰু যি আপোনালোকে মনত পৰিকল্পনা কৰি থৈছিল, সেই পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হৈ পৰিব। সেই গতিকে হনুমান জয়ন্তীৰ দিনা আপোনালোকে মাত্ৰ এই সৰু এটা কাম কৰক। এই হনুমান জয়ন্তীৰ দিনা কিছুমান সাৱধানতা অৱলম্বন কৰাটো আমাৰ পক্ষে অত্যন্ত জৰুৰী। যদি এই কথাকেইটা আপোনালোকে নামানে বা সাৱধান যদি আপোনালোকে নহয়, তেনেহ'লে বহু বেছি সমস্যাৰ মাজত আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে। এইদিনা কেতিয়াও আপোনালোকে মিছা কথা নক'ব বা এইদিনা কেতিয়াও আপোনালোকে কাকো মিছাকৈ কথা কোৱাটো উচিত নহয়। এইদিনা আমিষ আহাৰ গ্ৰহণ কৰিব, মানে নিৰামিষ আহাৰ আপোনালোকে গ্ৰহণ কৰিব। মাছ মাংস এইদিনা আপোনালোকে কিনিব নালাগে বা ঘৰলৈও আনিব নালাগে। এইদিনা যদি মাছ মাংস ঘৰত প্ৰৱেশ কৰে, তেনেহ'লে যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয়, কেতিয়াও ইয়াৰ ফল আপোনালোকে সম্পূৰ্ণভাৱে লাভ কৰিব নোৱাৰিব। পাৰিলে বান্দৰক এইদিনা আপোনালোকে কল খুৱাবলৈ চেষ্টা কৰিব। গুড় বুট বা খুৱাবলৈ আপোনালোকে চেষ্টা কৰিব পাৰে। ইয়াৰ ফলত মংগল গ্ৰহত থকা কুপ্ৰভাৱ আপোনালোকৰ আঁতৰি পৰিব আৰু হনুমানজীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেই গতিকে এই হনুমান জয়ন্তীৰ দিনা আপোনালোকে এই সাৱধানকেইটা অত্যন্ত
অৱলম্বন কৰিব। আশা কৰোঁ আপোনালোকে এই নিয়মবোৰ পালন কৰি সুফল লাভ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। কমেণ্টত জয় বজৰংবলী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকক সকলোৰে মংগল হওক তাৰেই কামনাৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।